নমস্কাৰ ই শ্ৰেণীৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে মই অভিজিতে স্বাগতম জনাইছো দশম শ্ৰেণীৰ ইতিমধ্যে বহুকেইটা অধ্যায় আমি তোমালোকৰ সৈতে আলোচনা কৰিছো আজি মই তোমালোকৰ সৈতে আলোচনা কৰিবলগীয়া পাঠটো হৈছে অৰুণিমা সিনহা জয়শ্ৰী গোস্বামী মহন্তই লিখিছে এই অধ্যায়টোত আমি জানিবলৈ পাৰিম আসলতে আমাৰ মনত যেতিয়া এক ধৰণৰ এটা কৰ্মৰ প্ৰতি বা এটা লক্ষ্যৰ প্ৰতি মনত আত্মবিশ্বাস থাকে মনোবল থাকে তেতিয়া আমি কেতিয়াও বিফল হ'ব লগা নহয় এই গোটেই কাহিনীটো এটা কাহিনীৰ মাধ্যমেৰে আসলতে পাঠত খুব ধুনীয়াকৈ অৰুণিমা সিনহা নামৰ এই যোনটো আমাৰ পাঠ সেই পাঠটো জয়শ্ৰী গোস্বামী মহন্তই লিখিছে গতিকে আমি সেই পাঠটোৰ ভিতৰলৈ এতিয়া আমি যাম পাঠটোতনো কি আছে পাঠবোৰটো আমি জানিবলৈ চেষ্টা কৰিম ইয়াত যদি তোমালোকে চোৱা অৰুণিমা সিনহা এগৰাকী জাতীয় স্তৰৰ ভলিবল খেলুৱৈ 2011 চনত লক্ষ্ণৌ দিল্লী যাত্ৰাৰ সময়ত চলন্ত ৰেলগাড়ীত ডকাইতৰ সৈতে সংঘাত হয় আসলতে এই গোটেই কাহিনীটো মই তোমালোকক আগত পঢ়ি নিদু আমি এই আসলতে আমি স্লাইডৰ মাধ্যমত তোমালোকক পইণ্ট আউট কৰি গোটেই মানে আমাৰ যোনটো পাঠত যোনখিনি মূল কথা আছে সেই মূল কথাখিনি আমি আমি বুজিবলৈ চেষ্টা কৰিম গতিকে এই যোনটো আমাৰ অৰুণিমা সিনহা নামৰ পাঠটোত এই পাঠটোত আমি অৰুণিমা সিনহাৰ বিষয়ে আমি জানিবলৈ পাৰিম অৰুণিমা সিনহা কি আছিল আমি জানিব লাগিব যে অৰুণিমা সিনহা এগৰাকী জাতীয় স্তৰৰ ভলিবল খেলুৱৈ আছিল তেওঁ জীৱনৰ সংঘাতখিনিনো কেনেকুৱা ধৰণৰ আৰু সেই সংঘাতক অতিক্ৰম কৰি সেই সংঘাতক তেখেতে প্ৰত্যাহ্বান হিচাপে লৈ কেনেকৈনো ইমান এগৰাকী বিখ্যাত খেলুৱৈ হ'ব পাৰিলে বা আমি আজি আমাৰ পাঠত পঢ়িবলৈ পাইছো সেই বিষয়ে গোটেই পাঠটোত আছে ইয়াত কি কৈছে চোৱাচোন 2011 চনত লক্ষ্ণৌ দিল্লী যাত্ৰাৰ সময়ত চলন্ত ৰেলগাড়ীত ডকাইতৰ সৈতে সংঘাত হয় ইয়াত ইংৰাজী টেক্সটটো অহা নাই ইয়াত কৈছে যে ডকাইতক ৰেফিউজ বা ডকাইতৰ কথা নমনাৰ বাবে ডকাইতক ৰেফিউজ কৰাৰ বাবে বা মানে ডকাইতক কি কৰিছে ডকাইতৰ যোনটো দাবী হুমকি সেইখিনি অৰুণিমা সিনহাই মনা নাই তেওঁ প্ৰত্যাহ্বান দিছে তেওঁলোকক যুঁজিছে তেওঁলোকৰ সৈতে এইগৰাকী খেলুৱৈ কি হৈছিল তেখেতে এবাৰ 2011 চনত লক্ষ্ণৌৰ পৰা দিল্লীলৈ এটা যাত্ৰা পথত গৈ থাকোতে এটা কৰুণ ঘটনা সংঘটিত হৈছিল হঠাৎ কি হৈছিল এটা ষ্টেচনত বা কোনো এক ঠাইত কি হৈছিল এটা ডকাইতৰ দলে ট্ৰেইনত আক্ৰমণ কৰা তোমালোকে শুনিছা বাতৰিত পাইছা বা এনেকুৱা ধৰণৰ ঘটনা তোমালোকে বিভিন্ন সিনেমা আদি যদি তোমালোকে তেনেকুৱা চাইছা কেতিয়াবা দেখিছা তেনেকুৱা ডকাইতৰ কাহিনীৰ বিষয়ে তোমালোকে শুনিছা গতিকে এই যোনটো ঘটনা হৈছিল অৰুণিমা সিনহা গৈ থকা ট্ৰেইনখনত হওঁতে কি হ'ল তেখেতে ডকাইতে যেতিয়া দাবী ধমকি দিয়ে ডকাইতে কি কৰে ডকাইতে আমাৰ মানুহৰ লগত থকা যিবোৰ মূল্যৱান বস্তু যেনে ধৰা টকা পইচা বা সোণৰ গহনা বা অন্যান্য মূল্যৱান যিবিলাক বস্তু সেইবিলাক ডকাইতে কি কৰে সিহঁতে দাবী জনায় আৰু সিহঁতে মানুহৰ পৰা দাবী ধমকি দি সিহঁতৰ লগত থকা মৰণাস্ত্ৰ দেখুৱাই ভয় ভাবুকি দি মৃত্যুৰ ভাবুকি দি পানি কি কৰে লুটপাট কৰে গতিকে সেই ডকাইতৰ যোনটো স্বভাৱ ডকাইতে কি কৰিছিলে ডকাইতে সেই ট্ৰেইনখনত উঠি ট্ৰেইনখনত থকা মানুহবিলাকক তেওঁলোকে মৃত্যুৰ ভাবুকি দিছিলে বা তেওঁলোকে কি কৰিছিলে মৃত্যুৰ ভাবুকি দি পানি মানুহখিনিৰ পৰা মূল্যৱান যিবোৰ বস্তু সেইবোৰ দাবী ধমকি দি পানি ল'বলৈ বিচাৰিছিলে কিন্তু কি হ'ল এই যোনটো অৰুণিমা সিনহাও সেই ট্ৰেইনখনত গৈ আছিল আৰু অৰুণিমা সিনহাই কিন্তু ডকাইতৰ সেই দাবী ধমকি বা ডকাইতৰ সেই যোনটো ভাবুকি সেই ভাবুকি তেওঁ মানি লোৱা নাছিলে আৰু তেওঁ তাক ৰিফিউজ কৰিছিলে আৰু সেই কাৰণে নেকি ডকাইতৰ ইগোত লাগি পানি কি হৈছিলে ডকাইতে অৰুণিমা সিনহাক ট্ৰেইনখনৰ পৰা ধাক্কা মাৰি দিছিলে বা চলন্ত ট্ৰেইনখনৰ পৰা দলিয়াই দিছিলে আৰু এই ঘটনাটোত কি হৈছিলে ওচৰে 40খনতকৈ অধিক ৰেলগাড়ী পাৰ হোৱাৰ মাজতো তেওঁ প্ৰাণেৰে বাচি যায় আসলতে সেই যোনটো ঘটনা হৈছিলে ওচৰে 40খনকৈ ট্ৰেইন পাৰ হৈ গৈছিলে বুলি কৈছে তাৰ পিছতো তেওঁ প্ৰাণে বাচি যায় বুলি কৈছে মানে অৰুণিমা সিনহাৰ এগৰাকী সাহসী যে মহিলা আছিলে অৰুণিমা সিনহা যে এগৰাকী
প্ৰত্যাহ্বান জনাব পৰা মহিলা আছিলে আমি এই কাহিনীটোৰ পৰাই গম পাওঁ নহয়নে কাৰণ ডকাইতৰ যেতিয়া মৃত্যুৰ যেতিয়া তোমাৰ ভাবুকি আহি যায় বা তেনেকুৱা ধৰণৰ পৰিস্থিতি যেতিয়া আমি সাধাৰণ মানুহে সন্মুখীন হওঁ তেতিয়া আমি কি কৰোঁ তেতিয়া আমি সাহস হেৰুৱাই পেলাওঁ আৰু আমি কি কৰোঁ এনেকুৱা ধৰণৰ ঘটনাবিলাক হ'লে আমি কি কৰোঁ সাধাৰণতে হাৰ মানি লওঁ কিন্তু অৰুণিমা সিনহাই সাহসেৰে যুঁজিলে সাহসেৰে যুঁজাৰ ফলশ্ৰুতিত কি হ'ল তাইক ট্ৰেইনৰ পৰা গাত ধাক্কা মাৰি পেলাই দিয়া হ'ল এই ঘটনাটো এটা আনুষংগিক ঘটনা তাৰ পিছত কি হ'ল সেই দুৰ্ঘটনাত অৰুণিমাৰ এখন ভৰি কাটি পেলাব লাগিলে আৰু আনখনত লোহাৰ ৰড লগাব লগা হ'ল ডক্তৰ মানুহে বহুজনে কৈছিল জীৱনটো স্বাভাৱিকভাৱে পাৰ কৰা পৰ্বতাৰোহণ অসম্ভৱ কিন্তু অৰুণিমাই হাৰ নেমানি এভাৰেষ্ট জয়ৰ সপোন লৈ পুনৰ জীৱন আৰম্ভ কৰে অৰুণিমাৰ সপোনটো ইমানেই ডাঙৰ আছিলে অৰুণিমাৰ জীৱনটো ইমানেই প্ৰত্যাহ্বানেৰে ভৰি পৰিছিলে যে তেখেতৰ এই ঘটনাটোৰ পিছত কি হৈছিলে তেখেত চলন্ত ট্ৰেইনৰ পৰা এখন দ্ৰুতগতিত থকা ট্ৰেইনৰ পৰা সাধাৰণতে আমাৰ বাছ বা এনেকুৱা ধৰণৰ গাড়ীৰ পৰা যেতিয়া তোমালোকে যদি কেনেবাকে দুৰ্ঘটনাত পৰা বা তেনেকুৱা পৰা তেতিয়া কি হয় তোমাৰ ভৰিৰ বা তোমালোকৰ শৰীৰৰ অংগবিলাক কি হয় ক্ষত হ'ব পাৰে আৰু এখন চলন্ত ট্ৰেইনৰ পৰা জঁপিয়াই তেখেতক গত্তা মাৰি পেলাই দিয়া হৈছে ধাক্কা মাৰি পেলাই দিয়া হৈছে তেতিয়া কি হৈছিলে তেতিয়া সেই অৰুণিমা সিনহাৰ সেই ঘটনাটোত এটা ভৰি আৰু এখন ভৰি ছিগি গৈছিলে আৰু এটা ভৰিত লোহাৰ ৰড লগাব লগা হৈছিলে অপাৰেশ্যন কৰি তাৰ পিছত ডক্টৰে অৰুণিমা সিনহাক কৈছিলে যে এতিয়া আৰু মানে আগৰ দৰে হৈ থকা নাই জীৱনটো তোমাৰ সাধাৰণভাৱে জীৱন যাপন কৰিবলৈ অভ্যাস কৰিব লাগিব সাধাৰণতে এনেকুৱা ধৰণৰ দুৰ্ঘটনাত পতিত হোৱা মানুহবিলাকক ডক্টৰে সেনেকৈ কয় বা এনেকুৱা ধৰণে কোৱা দেখা যায় গতিকে সেই যোনটো সময়ৰ সৈতে অৰুণিমা সিনহাই যুঁজিছিলে সেই সময়ত হতাশা বা বিষাদে হয়তো অৰুণিমা সিনহাক আগুৰি ধৰিছিলে কিন্তু সেই বা হতাশা বা বিষাদক অৰুণিমা সিনহাই কি হিচাপে লৈছিলে চেলেঞ্জ হিচাপে লৈছিলে প্ৰত্যাহ্বান হিচাপে লৈছিলে আৰু আমাৰ কেৰেক্টাৰ অৰুণিমা সিনহাই কি কৰিছিলে অৰুণিমা সিনহাই সেই যোনটো ঘটনা সেই ঘটনাটোক তেখেতৰ এটা ভৰি নোহোৱা সত্ত্বেও তেখেতৰ এটা ভৰিত লোহাৰ ৰড লাগি থকা সত্ত্বেও তেখেতে কি কৰিছিলে তেখেতে মনত দৃঢ়ভাৱে মন বান্ধি লৈছিলে যে মই এভাৰেষ্ট শৃংগ জয় কৰিম বা পৰ্বতাৰোহণ কৰিম কিন্তু বিভিন্ন প্ৰত্যাহ্বান এইটো দেখিবলৈ বা ক'বলৈ সাধাৰণ যেন লাগিব পাৰে হয়তো তোমালোকক শুনিবলৈ বহুতে সাধাৰণ হিচাপে কল্পনা কৰাচোন এভাৰেষ্ট শৃংগৰ দৰে ওখ এখন পাহাৰৰ এটা শৃংগত উঠাটো আমাৰ সাধাৰণ মানুহৰ বাবে কিমান কষ্টকৰ বা বিভিন্ন ট্ৰেইনিং বা বছৰ জোৰা সাধনাৰ ফলতহে বা ট্ৰেইনিঙৰ পিছতহে আচলতে এভাৰেষ্ট শৃংগৰ দৰে এনেকুৱা পৰ্বতাৰোহণৰ দৰে কাম কাজ মানুহে কৰে কিন্তু অৰুণিমা সিনহাই এই যিবিলাক বাধ্যবাধকতা এই যিবোৰ প্ৰত্যাহ্বান এই সকলোবোৰ নেওচি কি কৰিছিলে এটা পৰ্যাপ্ত ট্ৰেইনিং লৈছিলে কষ্ট কৰিছিলে হয়তো প্ৰথমতে এই যোনটো যাত্ৰা পথত তেওঁ ভাগৰি পৰিছিলে বা প্ৰথমতে যেতিয়া তেওঁ এই যোনটো কি বুলি ক'ব লাগিব অৰুণিমা সিনহাই যোনটো যাত্ৰা পথত গৈছিলে বা যিটো পথ বাছি লৈছিলে সেই পথটোত কি হৈছিলে প্ৰথমতে ব্যৰ্থ হৈও কিন্তু অৰুণিমা সিনহাই কেতিয়াও হাৰ মানি লোৱা নাছিলে বা কেতিয়াও সেই প্ৰত্যাহ্বানটো কি কৰিছিলে নিজৰ বুলি স্বীকাৰ কৰি লৈছিলে বা সেই প্ৰত্যাহ্বানটো সদায় কি কৰিছিলে এক ধৰণৰ মই পাৰিমেই এই ধৰণৰ মনোবলেৰে কামবোৰ কৰিছিলে এই পাঠটো তোমালোকৰ কিতাপত বা তোমালোকৰ পাঠ্যপুথিত দিয়াৰ অন্তৰালত থকা কাৰণটো হৈছে আমাৰ যে মনত দৃঢ়তা থাকিলে আমাৰ মনত যদি আত্মবিশ্বাস থাকে গভীৰ প্ৰত্যয় থাকে আমি আনহনিকো হনি এনেকুৱা টাইপৰ মানে আমি যিটো অসম্ভৱকো আমি সম্ভৱ কৰি তুলিব পাৰো সেই কথাটো জানিবলৈ বা সেই প্ৰেৰণাটো ল'বলৈ আচলতে অৰুণিমা সিনহাৰ এই কাহিনীটো দিয়া হৈছে বহু সময়ত বহু কাৰণত এই কৈশোৰ কালত বহুতো তোমালোকৰ দৰে তোমালোকে ৰিলেট কৰি যদি চোৱা বহুতো ছাত্ৰ ছাত্ৰীয়ে কেতিয়াবা হতাশাত ভুগে তোমালোকে চাগে তোমালোকৰ কথা বতৰাত কেতিয়াবা আজিকালি চিনেমাৰ প্ৰভাৱত ডিপ্ৰেছন হৈছে কিবা হৈছে এনেকুৱা ধৰণৰ চিন্তাবোৰ মনলৈ নাহে জানো অৰুণিমা সিনহাৰ জীৱনলৈ তোমালোকে মন কৰাচোন অৰুণিমা সিনহাৰ এগৰাকী ভাল খেলুৱৈ আছিলে জাতীয় স্তৰৰ নেশ্যনেল প্লেয়াৰ আছিলে তাৰপিছত হঠাৎ যেতিয়া তাই এটা ভৰি হেৰাই গ'ল শৰীৰৰ এটা অংগ নোহোৱা হৈ গ'ল তাৰপিছত নতুনকৈ এটা শিশুৱে যেনেকৈ একোলা দুকোলাকৈ খোজ কাঢ়িবলৈ শিকে তেনেকৈ অৰুণিমা সিনহাই আকৌ এবাৰ নিজৰ জীৱনটো সেই বয়সত
আৰম্ভ কৰিছিলে জীৱনৰ এই জীৱনৰ সেই বয়সটো যৌৱন কালত আকৌ আৰম্ভ কৰিছে সেই যোনটো প্ৰচেষ্টা তাৰ পিছতো কিন্তু অৰুণিমা সিনহাই কি কৰিছিলে হাৰ মনা নাছিলে হতাশাত ভোগা নাছিলে ডিপ্ৰেছনত যোৱা নাছিলে অৰুণিমা সিনহাই সেই ঘটনাটোক সেই বিষাদখিনিক সেই হতাশাখিনিক নিজৰ মনোবল হিচাপে লৈছিলে নিজৰ সাহস হিচাপে লৈছিলে আৰু সেই সাহসকে সাৰথি কৰি অৰুণিমা সিনহাই কি কৰিছিলে এটা দুৰ্গম পথ এটা অকল্পনীয় এটা সম্ভৱ নোহোৱা ৰাস্তা অসম্ভৱ কথাকো কি কৰি লৈছিলে মনৰ সাৰথি কৰি লৈছিলে আৰু পথ বাছি লৈছিলে আৰু আগুৱাই গৈছিলে গতিকে এই সপোনটো অৰুণিমা সিনহাই ফলিয়ে নে নফলিয়ে আমি গম পাম তেওঁ ৱাচেণ্ডি পালৰ পৰামৰ্শ লৈ টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনত কঠোৰ অনুশীলন আৰম্ভ কৰে আচলতে এভাৰেষ্ট শৃংগ বা এইবিলাক যেতিয়া আমি পাহাৰ পৰ্বত আৰোহণৰ তোমালোকে মাউণ্টেইন ক্লাইম্বিঙৰ বিভিন্ন ভিডিঅ' ইউটিউবত পাবা পৰ্বত আৰোহণটো খুব কষ্টকৰ কাম আচলতে কি হয় তোমালোকে বিজ্ঞান পঢ়িছা যদি জানা যেতিয়া আমাৰ ওপৰলৈ উঠি গৈ থাকো আমি উচ্চতালৈ গৈ থাকো অক্সিজেন লেভেলটো কমি যায় বা বিভিন্ন ধৰণৰ জলবায়ু বা এনেকুৱা ধৰণৰ কথা থাকে তাত তদুপৰি এই পৰ্বত আৰোহণ বা এনেকুৱা ধৰণৰ মাউণ্টেইন ক্লাইম্বিঙৰ বাবে কি লাগে অনুশীলনৰ প্ৰয়োজন বা ট্ৰেইনিঙৰ প্ৰয়োজন হয় বিভিন্ন কথা আমি জানিব লাগিব তাৰ লগত জড়িত ব্যৱহাৰিক কথা গতিকে সেই যোনটো ট্ৰেইনিং সেই ট্ৰেইনিংখিনি অৰুণিমা সিনহাই ক'ৰ পৰা লৈছিলে কাৰ পৰামৰ্শ লৈছিলে এইবোৰ পৰীক্ষাত আহে ৱাচেণ্ডি পালৰ পৰামৰ্শ লৈ টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনত তেখেতে কঠোৰ অনুশীলনৰ আৰম্ভ কৰিছিলে কৃত্ৰিম ভৰি লৈ বহু কষ্ট সহি মানৱীয় সক্ষমতাৰে দুগুণ পৰিশ্ৰম কৰি আগবাঢ়ে মানে কি কৈছে এই যে অৰুণিমা সিনহা মই যে কৈছিলো বাৰে বাৰে অৰুণিমা সিনহাই মনত আছিলে দৃঢ় মনোবল লৈ যুঁজিছিলে নহয়নে অৰুণিমা সিনহাই দৃঢ় মনোবল লৈ যুঁজিছিলে এই যুদ্ধত বিভিন্ন প্ৰত্যাহ্বান আহিছিলে বাৰে বাৰে লাগিছিলে তুমি কল্পনা কৰাচোন এই এনেকুৱা ধৰণৰ এটা ষ্টেপত এজন মানুহ উঠি গৈ আছিলে আৰু ইয়াৰ পৰা হঠাৎ কি হ'ল হঠাৎ আকৌ জিৰ'ৰ পৰা আৰম্ভণি হ'ল ওখ এটা ধৰা এটা তোমাৰ ষ্টেপত এনেকৈ এখোজ এটা ষ্টেপ কৈ এজন ব্যক্তি গৈ আছিলে হঠাৎ এটা দুৰ্ঘটনাত পতিত হৈ আকৌ জিৰ'ৰ পৰা আৰম্ভ হ'ল আৰু এই জিৰ' হৈ নাথাকি অৰুণিমা সিনহাই কি কৰিলে আকৌ ইয়ালৈকে বগালে ইয়াৰ পৰা আকৌ ইয়ালৈও গ'লগৈ মানে এটা মই কল্পনা কৰিছো তোমালোকৰ সৈতে জীৱনৰ যদি স্তৰ বুলি ভাবি লোৱা জীৱনৰ এটা স্তৰৰ পৰা অৰুণিমা সিনহাই তললৈ হলকি পৰিছিলে বা বাগৰি পৰিছিলে আৰু সেই জিৰ'ৰ পৰা শূন্যৰ পৰা জীৱনটো আকৌ আৰম্ভ কৰি কি কৰিছিলে তেখেতৰ যোনটো লক্ষ্য জিৰ'ৰ পৰা 100লৈকে এই যোনটো লক্ষ্য এই লক্ষ্যত উপনীবলৈ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে সেই প্ৰত্যাহ্বানবিলাক যুঁজি কি কৰিছিলে শেষত গৈ কিন্তু লক্ষ্যত উপনীত হৈছিলে এইখিনি কথা আমি গম পালো 21 মে 2013ত অৰুণিমা সিনহা এভাৰেষ্ট শিখৰ জয়লৈ সক্ষম হোৱা প্ৰথম ভাৰতীয় মহিলা প্ৰতিবন্ধী হয় মানে অৰুণিমা সিনহা কি আছিলে বিশেষভাৱে সক্ষম আছিলে গতিকে বিশেষভাৱে সক্ষম মহিলাৰ ভিতৰত তেখেতে কি হৈছিলে 2013 চনৰ 21 মেত প্ৰথমবাৰৰ কাৰণে এগৰাকী বিশেষভাৱে সক্ষম মহিলাই এভাৰেষ্ট শৃংগ জয় কৰিবলৈ এভাৰেষ্ট শৃংগৰ শিখৰলৈকে উঠিবলৈ সক্ষম হয় গতিকে কল্পনা কৰাচোন কিমান এটা দুঃসাহসিক কাৰ্য তেখেতে হাতত লৈছিলে আচলতে পাহাৰ বগোৱা বা পৰ্বতাৰোহণ কৰা বুলি ক'লে সাধাৰণতে মনলৈ কি আহে এটা খুব এডভেঞ্চাৰাছ কাম নহয় জানো তোমালোকে সেই মাউণ্টেইন ডিউৰ এডভাৰটাইজটো চাইছানে তাত যে দেখুৱাই যে ইখন পাহাৰৰ পৰা সিখন পাহাৰলৈ বগোৱা সেই এডভাৰটাইজটো তেনেকুৱা আচলতে সেইবিলাক আচলতে কি বুলি কয় চিনেমাত বা এনেকুৱা ধৰণৰ মনোৰঞ্জনধৰ্মী বস্তুত বা কাহিনীত শুনিবলৈ খুব সহজ যেন লাগিব পাৰে খুব আচলতে কঠোৰ অনুশীলন বা কঠোৰ দৃঢ় মনোবল নহলে এনেকুৱা ধৰণৰ দুঃসাহসিক কাৰ্যবোৰ কৰিবলৈ মানুহে নোৱাৰে বা সম্ভৱ নহয় মানুহৰ দ্বাৰা কৰাটো কিন্তু অৰুণিমা সিনহাৰ উদাহৰণটো এই কাৰণেই বাৰে বাৰে দিয়া হৈছে যে অৰুণিমা সিনহাই কি কৰিছিলে জিৰ'ৰ পৰা বস্তুবোৰ আৰম্ভ কৰিছিলে এটা লেভেললৈ যোৱাৰ পিছত গতিকে তেওঁৰ সাহস ধৈৰ্য আৰু অধ্যাৱসায়ৰ বাবে তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে টেনজিং নৰ্গে সন্মানো লাভ কৰিছিলে এইটো ইংৰাজী লিখা আছিলে এইটো চাই দিম তোমালোকৰ পিছত গতিকে এইবোৰ বঁটা তেখেতৰ যি সাহস ধৈৰ্য আৰু অধ্যাৱসায়ৰ বাবে কি জীৱনত এইবোৰ বঁটাও অৰুণিমা সিনহাই লাভ কৰিছিলে এইবোৰ পৰীক্ষাত আহে কি বঁটা লাভ কৰিছিলে ক'ত তেখেতে কঠোৰ অনুশীলন কৰিছিলে জীৱনৰ
প্ৰথম অনুশীলন ক'ত আৰম্ভ কৰিছিলে। গতিকে এই প্ৰশ্নবোৰ আহিলে পৰীক্ষাত তোমালোকে কেনেকৈ সন্মুখীন হ'বা বা তোমালোকে এই পৰীক্ষাৰ শ্বৰ্ট প্ৰশ্নবোৰ কেনেকৈ উত্তৰ দিবা তাৰ বাবে তোমালোকে প্ৰস্তুত হ'ব লাগিব। পৰীক্ষা এতিয়া তোমালোকৰ খুব ওচৰ চাপি আহিছে, চমু চাপি আহিছে, গতিকে যুঁজাৰ সময় এয়া। গতিকে তোমালোকে পঢ়াৰ সময়, খুব ভালদৰে পঢ়া শুনা কৰি আছা বুলি মই আশা কৰিছোঁ। প্ৰশ্ন উত্তৰসমূহ আগৰ যোনবোৰ অধ্যায় আছিলে আমাৰ বিভিন্ন অধ্যায়, ব্যাকৰণৰ বিভিন্ন পাঠ মই দিছোঁ, ৰচনা লিখাৰ আৰ্হি শিকাইছিলোঁ তোমালোকক, কেনেকৈ প্ৰশ্নৰ আৰ্হি উত্তৰ নিজে কৰিবলৈ প্ৰেক্টিচ কৰিবা সেইবোৰ কথাও মই তোমালোকক বুজাইছিলোঁ। সেইবোৰ তোমালোকে নিশ্চিতভাৱে কৰি আছা বুলি মই আশা কৰিছোঁ আমাৰ এই শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু মই আশা কৰিছোঁ তোমালোকৰ ৰিজাল্ট খুব ভাল হ'ব আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰি পৰীক্ষাত ভালদৰে অৱতীৰ্ণ হ'বা। আৰু আমাৰ যোনবোৰ পাঠ আছে আমি এইবোৰ তোমালোকৰ সৈতে আলোচনা কৰি গৈ থাকিম এইদৰে। গতিকে চাওঁচোন আগলৈ কি আছে। আৰু অৰুণিমা সিনহাৰ কাহিনীয়ে আমাক কি কয়? আমাক কয় যে শাৰীৰিক সীমাবদ্ধতাই বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে, মনৰ শক্তিয়ে সৰ্বশ্ৰেষ্ঠ। তেওঁ নিজেই কয়, মই কেৱল এজনী অৰুণিমা নহয়, মোৰ দৰে হাজাৰ অৰুণিমা আছে, তেওঁলোকক সুযোগ আৰু সাহস দিব লাগিব। আমাৰ সমাজত কি হয়, আমাৰ সমাজত দুই ধৰণৰ চিন্তা থাকে মানুহৰ। এটা থাকে পজিটিভ আৰু এটা থাকে নিগেটিভ। সাধাৰণতে আমি যদি পজিটিভ মানুহবিলাকৰ লগত থাকোঁ, তোমালোকে এই অৰা শব্দটো শুনিছানে? আজিকালি তোমালোকে ইনষ্টাগ্ৰামৰ ৰিল চিল বিলাকত খুব পাই থাকা চাগে, অৰা 100%। এই অৰা মানেনো কি? অৰা মানে হৈছে এই পজিটিভিটিটো। মনৰ পজিটিভিটিটোৱে আচলতে আমাক কি কৰে? মনৰ পজিটিভিটিটোৱে কি কৰে? আমাক আগুৱাই লৈ যাবলৈ সাহস দিয়ে। মনৰ পজিটিভিটিয়ে আমাক কি কৰে? আমাক ভিতৰৰ পৰা এটা সাহস দিয়ে, কয় যে তই পাৰিবি, নহয়নে? অৰুণিমা সিনহাকো ভিতৰৰ পৰা কৈছিলে, সেইকাৰণে নেকি তাই যুঁজিছিলে, যুঁজিবলৈ সাহস পাইছিলে, বা তাইৰ চাৰাউণ্ডিঙত থকা মানুহবিলাকে যেতিয়া তাইক বাৰে বাৰে কৈছিলে যে তাই হয়তো নোৱাৰিব, কিন্তু তাই ভিতৰৰ পৰা ভাগি পৰা নাছিলে। হয়তো কোনোবা এজন ব্যক্তিয়ে তাইক কৈছিলে যে তই পাৰিবি, আৰু মনৰ এনেকুৱা দৃঢ়তা আছিলে যে তাই কাৰো কথা শুনা নাছিলে। হতাশাত মানে যোনবিলাকে নিগেটিভ কথা কয় বা নিগেটিভ অৰা যোনবিলাকৰ আছে, নিগেটিভ অৰাৰ কবলত পৰা নাছিলে। গতিকে সেই বস্তুটো আমি ইয়াত লক্ষ্য কৰিলোঁ। তেওঁ নিজেই কয়, মই কেৱল এজনী অৰুণিমা নহয়, মোৰ দৰে হাজাৰ অৰুণিমা আছে, তেওঁলোকক সুযোগ আৰু সাহস দিব লাগিব। আমাৰ এইখন দেশত বা আমাৰ ভাৰতবৰ্ষত এনেকুৱা বহুতো উদাহৰণ আছে, এনেকুৱা বহুতো কাহিনী আছে, হয়তো সেইবিলাক লুকাই আছে বা বহু মানুহে যুঁজিবলৈ সাহস নকৰে, অনুপ্ৰেৰণা নাপায়, হতাশাত ভোগে, এনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন হ'লে হঠাৎ দুৰ্ঘটনাৰ সন্মুখীন হৈ হাৰি যায়। কিন্তু আচলতে বহু মানুহে এনেদৰে যুঁজি আছে। তোমালোকে কেতিয়াবা নিউজত বা এনেকুৱা ধৰণৰ বাতৰিবিলাকত দেখিছা, কেতিয়াবা খুব কষ্টত বিভিন্ন হেঙাৰ, কেতিয়াবা কাৰোবাৰ বাবে হয়তো এনেকুৱা ধৰণৰ দুৰ্ঘটনাত পতিত হৈ পানি কেতিয়াবা বাধাৰ সন্মুখীন হয় হঠাৎ জীৱনৰ এটা স্তৰত গৈ পানি। মই এটা ষ্টৰি পঢ়িছিলোঁ, 12-18 নামৰ এখন আলোচনী আছে, কিশোৰৰ বাবে খুব উপযোগী। তাত এখন দেশৰ কেৰেক্টাৰকেইটাৰ নাম মই মানে যোনটো প্ৰবন্ধৰ চৰিত্ৰকেইটাৰ নাম মই পাহৰি গৈছোঁ। তাত এগৰাকী কিশোৰী, তাই জীৱনৰ এটা স্তৰত যোনটো আমাৰ মানে মেমৰি লছ হৈ গৈছিলে, মানে গোটেই তাই যোনটো মেমৰি বা তাই যোনখিনি আগৰ যোনখিনি স্মৃতি শক্তি সেইখিনি লোপ পাইছিলে। তাৰপিছত কি হৈছিলে, তাই ডক্টৰে কৈছিলে যে তাই এতিয়া আগৰ দৰে হ'ব নোৱাৰিব, সাধাৰণ হ'ব নোৱাৰিব। তাৰপিছত হঠাৎ কি হ'ল, এই যোনটো তাই ঘটনা হ'ল তাইৰ লগত, তাৰপিছত তাই পাহৰিয়ে গ'ল তাই জীৱনত এতিয়ালৈকে যিখিনি আয়ত্ব কৰিলে কথা, বা তাই যিখিনি কথা আয়ত্ব কৰিলে বা সেই গোটেই কথাখিনি পাহৰি গ'ল। তাৰপিছত তাইৰ দেউতাকে কি কৰিছিলে, তাইক আকৌ সৰুৰ পৰা, মানে একেবাৰে ধৰা তোমাৰ একেবাৰে অ আ ক খৰ পৰা ABCDৰ পৰা খোজ কাঢ়িবলৈ শিকোৱাৰ দৰে তাইক সকলোখিনি বস্তু শিকাইছিলে। আৰু সেইগৰাকী মহিলাই গৈ পিনি পিছত কি হৈছিলে, জীৱনত সফল হৈছিলে, এজন ভাল ৰাইটাৰ হৈ নিজকে প্ৰতিষ্ঠিত কৰিছিলে। গতিকে এনেকুৱা উদাহৰণ আৰু আছে। তোমালোকে আমি যেতিয়া এই উদ্যোগী সমাহা পাঠটো পঢ়িছিলোঁ, তেতিয়া আমি বিভিন্ন ধৰণৰ এনেকুৱা কথা পাইছিলোঁ, য'ত আমাৰ দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে। এদিন আম্বানীও বহুত দুখীয়া পৰিয়াল এটাৰ পৰা জন্ম হৈ কেনেদৰে তেখেতে ৰিলায়েন্স কোম্পানীটো ভাৰতৰ ভিতৰত এটা ধনী কোম্পানী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে, এইবোৰ কথা আমি পাইছিলোঁ। গতিকে আচলতে আমাৰ মনটোহে আচল। আমাৰ মনৰ ভিতৰতে যে অসীম শক্তি সুপ্ত হৈ থাকে, মনৰ ভিতৰতে যে অসীম শক্তিয়ে আমাৰ
আৰু কি কৰে আমাৰ অসীম শক্তি লুকাই থাকে সেই কথাখিনি আমি এই অধ্যায়টোৰ জৰিয়তে গম পালো আৰু এই অধ্যায়টোক লৈ পিনি বিভিন্ন ধৰণৰ ব্যাখ্যা কৰা প্ৰশ্ন আহিব পাৰে যে অৰুণিমা সিনহাৰ ঘটনাটোৰ পিছতো অৰুণিমা সিনহা ভাগি পৰা নাছিলে হতাশাত পৰা নাছিলে ব্যাখ্যা কৰা তেতিয়া তোমালোকে এই মই যোনখিনি কথা ক'লো আমাৰ যোনখিনি ভিতৰৰ পৰা অহা কথা এই কথাখিনি তোমালোকে সজাই পৰাই লিখিব জানিব লাগিব তাৰ কাৰণে নেকি মই কিছুমান প্ৰশ্ন উত্তৰো তোমালোকৰ বাবে লৈ আহিছিলো সেই প্ৰশ্ন উত্তৰবোৰনো তেনেকে তোমালোকে কেনেকে কৰিবা চাওঁ আহা যোনবোৰ চমুকৈ উত্তৰ লিখা বা চমু প্ৰশ্ন উত্তৰ কেইটামান প্ৰশ্ন আছে এইবোৰ পৰীক্ষাত আহি থাকে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিলে অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিলে আমি প্ৰথমতে পাইছিলো তেখেত এগৰাকী কি আছিলে জাতীয় স্তৰৰ ফুটবল খেলুৱৈ নহয় নে জাতীয় স্তৰৰ ফুটবল খেলুৱৈ অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিলে অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত আছিলে এইবোৰ আহে পৰীক্ষাত হস্পিটেলত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিলে হস্পিটেলত থাকোতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিলে পিছত এভাৰেষ্ট শৃংগত উঠিছেও নহয়নে তাৰপিছত চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিলে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে বাসেন্দি পালক লগ ধৰিছিলে কিয়নো অৰুণিমাৰ আছিলে পৃথিৱীৰ শীৰ্ষতম স্থানত অৰ্থাৎ এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ তেওঁ বিশ্বাস আছিলে এভাৰেষ্ট বিজয়ী বাসেন্দি পালে তেওঁ সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব গতিকে এইবোৰ কথা তোমালোকে লিখিব পাৰিব লাগিব মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিলে তেওঁ তাত কিমান সময় ধৰি আছিলে মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে তাৰিখে আৰোহণ কৰিছিলে তেওঁ তাত 1.5 ঘণ্টা সময় ধৰি আছিলে গতিকে এইখিনি কথা আমি গম পালো মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিলে মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে তাৰিখে আৰোহণ কৰিছিলে তেওঁ তাত 1.5 ঘণ্টা সময় ধৰি আছিলে নহয়নে অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিলে এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাব লগা হৈছিলে অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিলে এইবোৰ কথা আমি কেনেকৈ আৰম্ভ কৰিছো দেখিছানে অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিলে ইয়াত ডকাইত শব্দটোৰ ঠাইত আমি দুৰ্বৃত্ত শব্দটোৰ প্ৰয়োগ কৰিছো দুৰ্বৃত্ত মানে কি যিবোৰ দুষ্ট প্ৰকৃতিৰ লোক নহয়নে যিবোৰ দুষ্ট প্ৰকৃতিৰ লোক দুৰ্বৃত্তৰ দলটোৱে ৰেল যাত্ৰীসকলৰ পৰা টকা পইচাৰ লগতে হাতৰ কাণৰ ডিঙিৰ আটাইবোৰ অলংকাৰ কাঢ়ি লৈ গৈছিলে আন যাত্ৰীৰ লগতে অৰুণিমাৰ ডিঙিৰ চেণ্ডাল বিচাৰিছিলে এইবোৰ তোমালোকৰ পাঠটোত আছে পাঠটো পঢ়িলে তোমালোকে গম পাবা কিন্তু অৰুণিমাই চেণ্ডাল দিবৰ বাবে মান্তি হোৱা নাছিলে তেওঁ ডকাইতবোৰক কৈছিলে যে সেইডাল এডাল চেইন নহয় তাই মাকে তাইক দিয়া আশীৰ্বাদ ডকাইতবোৰে বাৰে বাৰে দিয়া ধমকিৰ ওচৰত অৰুণিমাই সেও মনা নাছিলে অৱশেষত অন্যায়ৰ ওচৰত সেও নমনা অৰুণিমাক ডকাইতবোৰে ডাংকুলাকৈ তুলি নি চলন্ত ৰেলগাড়ীখনৰ পৰা বাহিৰৰ অন্ধকাৰলৈ দলিয়াই দিলে সেই সময়তে ওচৰৰ আন এখন ৰেলগাড়ী আহি আছিলে অৰুণিমাৰ শৰীৰটো চলন্ত ৰেলগাড়ীখনত বস্তা এটাৰ দৰে খুন্দা খাই তললৈ পৰি গ'ল অৰুণিমাই প্ৰাণে চিঞৰিলে কিন্তু ৰেলৰ ইঞ্জিন আৰু চকাৰ শব্দত তাই মাত তল পৰি গ'ল অৰুণিমাই প্ৰায় 7 ঘণ্টা সময় ৰেল আলিৰ কাষত পৰি থাকিলে আৰু সেই সময়ত কাষেদি 39খন ৰেল পাৰ হৈ গৈছিলে বুলি কৈছে সেই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল আৰু আনখন ভৰিত লুৰ ৰড সুমুৱাই তাৰ সহায়ত চলাফেৰা কৰিব পৰা হ'ল হেৰুৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি সংযোজন কৰা হ'ল এইবোৰ প্ৰশ্ন উত্তৰ এনেকে দৰে ফ্ৰেম কৰিবা আগতে মই তোমালোকক ফ্ৰেমিংটো বুজাই দিছিলো কেনেকৈ দীঘল প্ৰশ্ন উত্তৰ লিখিবা কিমান শব্দৰ ভিতৰত লিখিবা কোনবোৰ কথা লিখিবা লিখিবা কোনবোৰ কথা নিলিখিবা এনেকুৱা ধৰণৰ কথাবোৰ মই কৈছো গতিকে যিসকল ছাত্ৰ-ছাত্ৰী নতুনকৈ আমাৰ ভিডিঅ'সমূহ চাইছে তেওঁলোকে যাতে আমাৰ পুৰণা ভিডিঅ'বোৰ চাই য'ত মই বিভিন্ন ধৰণৰ লং এনসাৰ লিখাৰ টিপছ এণ্ড ট্ৰিক্স দিছো এইবোৰটো ডাটা এই ডাটাবোৰ তোমালোকে ধৰা আমাৰ PDF আকাৰত আমাৰ ইউটিউবৰ লিংকত তোমালোকে পাই যাবা তাত চালেও তোমালোকে পঢ়িব পাৰিবা কিন্তু দীঘল প্ৰশ্ন উত্তৰ লিখাৰ আৰ্হিৰ লগতে মই কিছুমান মানে খুব সিক্ৰেট কৌশল কিছুমান তোমালোকক দি দিছিলো আমাৰ পুৰণা ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এইবোৰ জানে গতিকে যিসকল নতুন ছাত্ৰ-ছাত্ৰী ভিডিঅ' চাইছে তেওঁলোকক মই অনুৰোধ জনালো যাতে তেওঁলোকে সেই ভিডিঅ'বোৰ চায় গতিকে এইখিনি কথা আমি ইয়াত গম পালো তাৰপিছত অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসেন্দি পালে কেনেদৰে সহায় কৰিছিলে ৰেল যাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুৱা অৰুণিমা সিনহাৰ মনত হস্পিটেলৰ বিচনাত শুই থাকোতেই হিমালয় শৃংগলৈ যোৱাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বাসেন্দি পালে তেওঁ সঠিক পৰামৰ্শ দিব পাৰিব 4 মাহৰ মূৰত তেওঁ হস্পিটেলৰ পৰা ওলাই ঘৰলৈ নগৈ পুনে পুনে বাসেন্দি পালৰ ওচৰ পালেগৈ বাসেন্দি পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে ছোৱালীজনীৰ দুচকুত সপোন প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়েৰে ভাবে
তেওঁ মনতো বিশ্বাস জন্মালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। অৱশেষত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাসেন্দি পালৰ তত্বাৱধানত অনুশীলন চলিল আৰু 2013 চনৰ 21 মে'ত তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ'ল। ইয়াত অৰুণিমাৰ সপোন এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে 4 নম্বৰৰ কাৰণে আহিলে ধৰা এই প্ৰশ্ন উত্তৰটো। গতিকে এই কথাবোৰ খুব ধুনীয়াকৈ লিখিব লাগিব। দুৰ্বৃত্তৰ কবলত পৰিলে, সপোন তীব্ৰ হ'বলৈ ধৰিলে, বাসেন্দি পাল তেওঁ আগতে এভাৰেষ্ট বিজয় কৰিছিলে। এই যোনবোৰ আত্মপ্ৰত্যয়, প্ৰত্যাহ্বান, এই চেপ্টাৰটোত এই শব্দবোৰ তোমালোকে নোট কৰি ল'বা। এই চেপ্টাৰটোত তোমালোকে আত্মপ্ৰত্যয় উত্তৰবিলাকত মানে যেতিয়া দৃঢ় মনোবল এইবিলাকৰ কথা তোমালোকে প্ৰয়োগ কৰিবা, তেতিয়া তোমালোকৰ উত্তৰৰ ষ্টেণ্ডাৰ্ডটো বাঢ়িব। এই শব্দবোৰ দৃঢ় মনোবল, আত্মপ্ৰত্যয়, প্ৰত্যাহ্বান, দৃঢ় মনোবল, দুচকুত সপোন। সপোন ক'ত থাকে? সপোন আমাৰ মনতহে থাকে, কিন্তু কেতিয়াবা আমাৰ কি হয়, আমি যেতিয়া খুব তীব্ৰ সপোন এটা কথা কওঁ, খুব এটা এনেকুৱা সপোন যিটো আমি সদায় দেখি থাকোঁ। আমাক আব্দুল কালামে কি কৈছিলে, যিটো সপোনে তোমাক শুবলৈ নিদিয়ে সেই সপোনটোহে আচলতে সপোন, নহয়নে? যিটো সপোন আমি টোপনিত দেখোঁ সেই সপোনটো আচল সপোন নহয়, সেইটো মাত্ৰ কল্পনাহে, নহয় জানো? গতিকে সেই সপোনৰ মায়াজালখনৰ কথা কোৱা নাই। যিটো সপোন আমি বাস্তৱত দেখোঁ, যিটো সপোন আমি বাস্তৱত সাকাৰ কৰিবলৈ দেখোঁ। তোমালোকৰো হয়তো বহুতৰে বিভিন্ন ধৰণৰ সপোন থাকিব পাৰে। কাৰোবাৰ ডক্তৰ হোৱাৰ সপোন থাকিব পাৰে, কাৰোবাৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন থাকিব পাৰে, কাৰোবাৰ ভাল ব্যৱসায়ী হোৱাৰ সপোন থাকিব পাৰে, কাৰোবাৰ ৰাজনীতিবিদ হোৱাৰ সপোন থাকিব পাৰে, কাৰোবাৰ আকৌ বিভিন্ন ধৰণৰ ব্যৱসায়ী বা এনেকুৱা ধৰণৰ হোৱাৰ সপোনো থাকিব পাৰে। বিভিন্ন সপোন হয়তো তোমালোকৰ থাকিব পাৰে। সাহিত্যিক হোৱাৰ, ৰাইটাৰ হোৱাৰ তোমালোকৰ সপোন থাকিব পাৰে, সাংবাদিক হোৱাৰ সপোন থাকিব পাৰে, বিভিন্ন সপোন তোমালোকৰ থাকিব পাৰে, বা বিভিন্ন ধৰণৰ তোমালোকৰ পথ হয়তো মনত থাকিব পাৰে, বা তোমালোকৰ হবি হিচাপে কিছুমান বস্তু থাকিব পাৰে, যিবোৰ তোমালোকে ধৰা তোমালোকৰ মাজৰে কোনোবাই ভাল খেলা, কোনোবাই ভাল গান গোৱা, কোনোবাই ভাল নাচা। গতিকে সেইটোকো তোমালোকে কি কৰিব বিচাৰা, জীৱনত আগুৱাই লৈ যাব খোজা, সেই ক্ষেত্ৰটোত তোমালোকে এটা ভাল নাম তোমালোকে নিজৰ কৰিব বিচাৰা। গতিকে এই যোনটো তোমালোকৰ মনত অহৰহ চলি থকা এটা সপোন, সেই সপোনটোৰ কথাহে আমি দুচকুত সপোন বুলি কৈছোঁ। আমি ৰাতিৰ টোপনিৰ মায়াজালত দেখা কল্পনাৰ সেই পৃথিৱীখনৰ কথা কোৱা নাই। আমি টোপনিৰ জালত দেখা সেই দুৰ্বল সপোনটোৰ কথা কোৱা হোৱা নাই। আমি মনৰ ভিতৰত দুচকুত থকা সেই তীব্ৰ সপোনটো, য'ত আশা থাকে, প্ৰত্যয় থাকে, সম্ভাৱনা থাকে, সেই সপোনটোৰ কথাহে আমি ইয়াত কৈছোঁ, নহয়নে? বা সেই সপোনটোহে অৰুণিমা সিনহাই দেখিছিলে। গতিকে সেইবোৰ কথা যেতিয়া তোমাৰ মনত লৈ ল'বা, এই কথাবোৰ যোনবোৰ মই কৈছোঁ, এই কথাবোৰ তোমালোকে যেতিয়া তোমালোকৰ পেজত তোমালোকে লিখিবলৈ তোমালোকে কি হ'বা, তোমালোকে যেতিয়া পাৰিবা, বা তোমালোকে যেতিয়া এবল হ'বা লিখিবলৈ, এনেধৰণে উত্তৰবোৰ ফ্ৰেম কৰিবলৈ তোমালোকে পাৰিবা, তেতিয়াহে তোমালোকৰ আচলতে জীৱনৰ এই সপোন দেখাৰ যোনটো সাহস, সপোন দেখাৰ তোমালোকৰ যোনটো তোমালোকৰ জীৱনৰ যি সপোন, সেই সপোন তোমালোকৰ কি হ'ব, ফলিয়াব নিশ্চিতভাৱে। ইয়াৰ পিছত আৰু কিছুমান আছে। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিলে? এভাৰেষ্ট বিজয়ৰ সপোন পূৰণ কৰিবলৈ অৰুণিমাই কঠোৰ অনুশীলন কৰিছিলে। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাসেন্দি পালৰ তত্বাৱধানত অনুশীলন চলিল। শাৰীৰিক মানসিক দুয়ো দিশতে একোৰে অভাৱ নাছিল অৰুণিমাৰ। ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ ৰূপান্তৰিত দেখিছানে? ৰূপান্তৰিত মানে কি? ট্ৰান্সফাৰ বা চেঞ্জ, মানে কি কৰিছে? দুৰ্ভাগ্য মানে কিবা এটা দুৰ্ভাগ্য হৈছে, মানে বেয়া হৈছে, বেড লাক, নহয়নে? এই বেড লাকৰ পৰা কি হৈছে? গুড লাক, মানে সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিলে। অৰুণিমাই প্ৰায় এবছৰ কাল একেলেঠাৰিয়ে উৎসাহ উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিলে। নিজকে অনুশীলনৰ মাজত নিজকে উৎসাহ উদ্যমেৰে নিজৰ যোনটো কৰ্ম, সেই কৰ্মটোত তেখেতে কি কৰিছিলে? আত্মসমৰ্পণ কৰি দিছিলে। কেতিয়াবা এনেকুৱা হৈছিলে, আন সাধাৰণ মানুহে যিটো খোজ 2 বা 3 মিনিটতে শিকিব পাৰিছিলে, তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে 2-3 ঘণ্টাৰ সময় লাগি গৈছিলে। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিলে। এনেদৰে কঠোৰ অনুশীলনৰ পিছত অৰুণিমাই 2013 চনৰ 21 মে'ত পৃথিৱীৰ শীৰ্ষতম স্থান অৰ্থাৎ এভাৰেষ্টত পদাৰ্পণ কৰাৰ সপোন সাকাৰ কৰিছিলে। ইয়াত দেখিছানে?
আন সাধাৰণ মানুহে যিটো খোজ 2 বা 3 মিনিটত শিকিব পাৰিছিলে তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে 2-3 ঘণ্টাৰ সময় লাগি গৈছিলে মানে যিদৰে এটা শিশুৱে নতুনকৈ খোজ কাঢ়িবলৈ শিকে থুপুক থাপাকৈ খোজ কাঢ়িবলৈ শিকে তেনেদৰে অৰুণিমাই 0ৰ পৰা আৰম্ভ কৰিছিলে আৰু সেই 0ৰ পৰা 100 হোৱাৰ যোনটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটো কিন্তু সঁচাকৈ শলাগিবলগীয়া নহয় নে গতিকে সেই কাৰণে তোমালোকৰ এটা মনত প্ৰত্যয় জন্মাবলৈ অনুপ্ৰেৰণা যোগাবলৈ আচলতে আমি তোমালোকে এতিয়া বহু সময়ত পঢ়া কামটোক আমি টান পাওঁ নহয় নে কিমান কঠিন কাম আছে পৃথিৱীত আৰু আমাৰ যোনটো আমাৰ পাঠত এটা পাঠ আছে সেই পাঠটো আমি পঢ়িব লাগে মাত্ৰ আৰু কিছুমান অভ্যাস কৰিব লাগে ডিসিপ্লিন এটা গঢ়িব লাগে কিমান এটা সহজ কাম আচলতে নহয় নে যদি আমি ভালদৰে চাওঁ এনেকুৱা ধৰণৰ দুঃসাহসিক কামবিলাকতকৈ গতিকে আমি আমাৰ যোনটো কৰ্ম সেই কৰ্মবোৰ আমি মনেৰে কৰিব লাগে মনৰ পৰা কৰা যিকোনো কামে আচলতে ভাল হয় আৰু মনৰ পৰা বিচাৰিলে যিকোনো কামে আচলতে কি হয় সফল হ'ব পাৰে 100% গ্যাৰান্টি থাকে হেনেকুৱা কামবিলাকত গতিকে আমাৰ এই শ্ৰেণীত তোমালোকক আমি কেৱল নম্বৰৰ কথা তোমালোকক নকওঁ আমি জীৱনৰ বিভিন্ন মূল্যবোধৰ কথাও কওঁ এইবোৰ আচলতে তোমালোকৰ জীৱনৰ বাবে খুবেই প্ৰয়োজনীয় আৰু সেই কাৰণেই নেকি এনেকুৱা ধৰণৰ পাঠবোৰ তোমালোকক দিছে আগলৈও তোমালোকে এই কথাবোৰ যেতিয়া মনত ৰাখিবা বা আগলৈও তোমালোকে যেতিয়া মনত এই কথাবোৰ লৈ ফুৰিবা উদাহৰণ হিচাপে তোমালোকে লবা জীৱনত কেতিয়াবা যদি হতাশা আহে নাহক তোমালোকৰ কিন্তু যদি তেনেকুৱা ধৰণৰ চ্যালেঞ্জ আহে প্ৰত্যাহ্বান আহে তোমালোকে কেনেকৈ যুঁজিবা বা সাহস ক'ৰ পৰা পাবা তেতিয়া তোমালোকে এই এনেকুৱা ধৰণৰ কাহিনীবোৰ বা এনেকুৱা ধৰণৰ বাস্তৱ ঘটনাবোৰৰ তোমালোকে মনত পেলাব পাৰিব লাগিব তোমালোকে তোমালোকৰ সেই কৈশোৰ কালটো মনত পেলাব পাৰিব লাগিব নিশ্চিতভাৱে আমাৰ এই গোটেই অধ্যায়টো তোমালোকৰ সৈতে আলোচনা কৰিছো আৰু এটা প্ৰশ্ন আছে এইটো তোমালোকৰ সৈতে পঢ়ি দিওঁ অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট শামছেৰ কাংগ্ৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে লাডাখত থকা মাউণ্ট শামছেৰ কাংগ্ৰীৰ উচ্চতা আছিলে 21108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম নহলে সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকি থাকোতে অৰুণিমা সিনহা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিব লগা হয় আচলতে এই যোনটো মাউণ্টেন ক্লাইম্বিং বা পাহাৰত অভিযান চলোৱা এই গোটেই যোনটো প্ৰচেষ্টা বা প্ৰয়াস এই প্ৰয়াসটোত বিভিন্ন কথা থাকে প্ৰতিকূল বতৰত যেনেকৈ তোমাৰ আমিতো সাধাৰণ বৰষুণ দিলে ঘৰৰ পৰা ওলাই যাবলৈ টান পাওঁ কেতিয়াবা আমাৰ স্কুললৈ যাবলৈ এলাহ লাগে নহয় নে গতিকে পাহাৰত ভাবাচোন ঠাণ্ডা বতাহ দিছে তাত বৰফ পৰে নহয় নে হিমালয় পাহাৰত গতিকে সেই বৰফৰ মাজত বা সেই যেতিয়া কষ্টকৰ বাটেৰে যেতিয়া গৈ আছে তাত যেতিয়া প্ৰতিকূল বতৰ হ'ব চাৰিওফালৰ পৰা উচ্চতাত যোনবোৰ বতাহৰ গতি তীব্ৰতাটো বাঢ়ি যায় গতিকে সেই তেনেকুৱা এটা পৰিৱেশত প্ৰতিকূল বতৰত আচলতে বগাব নোৱাৰিলে সেই উচ্চতালৈ যাব নোৱাৰিলে ইয়ালৈ যাব নোৱাৰিলে গতিকে সেই কথাখিনি তোমালোকৰ পাঠত আছে তোমালোকৰ পাঠটো তোমালোকে ভালদৰে পঢ়াব লাগিব পাঠটো যোনখিনি মূল কথা সাৰাংশখিনি মই তোমালোকক ইয়াত বুজাই দিলো আৰু মই তোমালোকে এবাৰ পাঠটো নিজে পঢ়ি যেতিয়া আমাৰ এই ভিডিঅ'টো চাবা বা সাৰাংশখিনি তোমালোকে শুনিবা মন দি শুনিবা কথাখিনি তোমালোকে উপলব্ধি কৰিবা যে গোটেই পাঠটো মই ভালদৰে বুজি পাইছো নিশ্চিতভাৱে যিকোনো ধৰণৰ তোমালোকৰ ডাউট থাকিলে বা কিবা তেনেকুৱা ধৰণৰ থাকিলে আমি আমাৰ কমেন্ট সেকশনৰ যোগেদি বা আমাৰ ই শ্ৰেণীৰ যোগেদি তোমালোকে জানিব পাৰিবা আমাক অৱগত কৰিবা ই শ্ৰেণীৰ সৈতে তোমালোকে সংযুক্ত হৈ থাকিবা আগলৈও সকলোকে ধন্যবাদ জনাইছো ইমান সময় আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আগলৈও তোমালোকে চাই থাকিবা ভালদৰে পঢ়া শুনা কৰিবা মই আকৌ কৈছো পৰীক্ষাৰ সময় সমাগত গতিকে প্ৰস্তুতি তুংগত কৰা সকলো বিষয় সমানে আগুৱাই লৈ যাব লাগিব কোনোবাটো বিষয় কোনোবা যদি দুৰ্বল সেই বিষয়টো তোমালোকে বেছি সময় দিব লাগিব নিশ্চিতভাৱে আগৰ যোনবোৰ প্ৰথমৰ যোনবোৰ চেপ্টাৰ আছে সেই চেপ্টাৰবোৰ এবাৰ ৰিভাইজ কৰাৰ সময় আহি গৈছে এতিয়া গতিকে সকলোকে মই প্ৰস্তুতি তুংগত কৰিবলৈ অনুৰোধ জনালো আৰু যিকোনো ডাউট থাকিলে আমাক জনাবা আকৌ কলো সকলোকে ধন্যবাদ জনাইছো ই শ্ৰেণীৰ সৈতে সংযুক্ত হৈ থাকিবা ধন্যবাদ